Welcome back to Abhid Shiksha. মই আফৰিনা হকে তোমালোক সকলোৰে স্বাগতম জনাইছো। সো আমি যেনেকৈ জানো HSLC এক্সামিনেশ্যন বা মেট্ৰিক এক্সামিনেশ্যনটো ওচৰ আহি পাইছেহি 10 ফেব্ৰুৱাৰী 2026ত আমাৰ এই এক্সামটো কণ্ডাক্ট কৰা হ'ব। সো আই হোপ যে তোমালোকৰ গোটেইখিনি প্ৰিপাৰেশ্যনছ কমপ্লিট হৈছে এণ্ড এট দিছ পইণ্ট তোমালোকৰ ৰিভিজনছখিনি কৰি গৈ আছে। আজি আমাৰ ভিডিঅ'টো একো জেনেৰেল স্পেচিফিক টপিক এটা নহয়, আমি কিছুমান বেচিক বস্তু যিখিনি আমি এক্সামত কৰিবৰ কাৰণে লাগে, যিহেতু 10th এক্সাম মেট্ৰিকৰ তোমালোকৰ ফাৰ্ষ্ট এক্সাম হয়, দিছ ইজ দ্য ফাৰ্ষ্ট মাইলষ্টোন অফ ইয়ৰ লাইফ। চ' কিছুমান আমি বস্তু যিখিনি কৰিলে আমাৰ পেপাৰখন ষ্টেণ্ড আউট কৰিবৰ কাৰণে পাৰে, যিহেতু দেৰ আৰ থাউজেণ্ডছ অফ পিপল এপিয়াৰিং ফৰ দিছ এক্সাম হয়নে, এজন এক্সামিনাৰে শখন কপি চাব এভৰি ছিংগল ডে। চ' আমি এনেকুৱা কি কৰি পেলাই আনচাৰ্ছখিনি লিখিবৰ কাৰণে লাগে, যিটো কাৰণে কি হয় এক্সামিনাৰৰ এটেনশ্যনটো ভালকৈ আহক আৰু আমাৰ পেপাৰখন ষ্টেণ্ড আউট কৰক। সেই তেনেকুৱা ধৰণৰ কিছুমান বস্তু আমি ডিছকাছ কৰিম। এণ্ড এট দ্য ছেইম টাইম যিহেতু আমাৰ ওচৰত এতিয়া সময় বহুত কম আছে, এক্সাম আহি পাইছেহিয়ে, আমি নিজকে কেনেকৈ কেৰি ফৰৱাৰ্ড কৰিবৰ কাৰণে লাগে, যিটো দি কি হ'ব আমি ৰেষ্টত থাকিম, আমাৰ প্ৰিপাৰেশ্যনটোও ভাল হ'ব আৰু আমাৰ কনচেনট্ৰেশ্যন স্পেচটো ইনটেক্ট থাকিব। সেই তেনেকুৱা কিছুমান বস্তু আজি আমি আমাৰ ভিডিঅ'টোত ডিছকাছ কৰিম, ঠিক আছে। চ' চবতকৈ আগতে ইংলিছ পেপাৰখনৰ আমাৰ যিখিনি মাৰ্ক ডিষ্ট্ৰিবিউশ্যন আছে সেইটো এবাৰ ডিছকাছ কৰিবৰ কাৰণে বিচাৰিছোঁ তোমালোকৰ লগত। তোমালোকে এইটো পইণ্টত জানাই চাগে, বাট ষ্টিল মই এবাৰ কৈ দিবৰ কাৰণে বিচাৰিছোঁ। ঠিক আছে। চ' প্ৰথমতেতো আমাৰ আহি গ'ল 1 মাৰ্কৰ কুৱেশ্যন। এটা বস্তু বহুত এডভান্টেজ হৈছে আমাৰ কাৰণে কি, যে 1 মাৰ্কৰ দেৰ আৰ 45 কুৱেশ্যনছ হয়নে। চ' এইটো পইণ্টত আমি যদি চেপ্টাৰ ৰিডিংটো ভালকৈ কৰি আছোঁ, চেপ্টাৰ ৰিডিং আমি ভালকৈ যদি কৰি আছোঁ, আমাৰ যদি প্ৰত্যেকটো ছাবজেক্টৰ কনচেপ্টখিনি ক্লিয়াৰ আছে, প্ৰত্যেকটো যদি চেপ্টাৰৰ কনচেপ্টখিনি ক্লিয়াৰ আছে, কোনটো চেপ্টাৰে আমাক কি কৈ আছে, সি গোটেইখিনি বস্তু যদি ক্লিয়াৰ হৈ আছে, তেনেহ'লে কি হ'ব, বহুত ইজিলি আমি 45 মাৰ্কছ স্ক'ৰ কৰিবৰ কাৰণে পাৰিম, ঠিক আছে। ইয়াত কেতিয়াবা পেছেজো দি দিব পাৰে সৰুকৈ, তাৰপৰা আমাক কুৱেশ্যন সুধিবৰ কাৰণে পাৰে, কেতিয়াবা আমাক গ্ৰামাৰ পৰ্শ্যনৰো কিবা এটা দি দিবৰ কাৰণে পাৰে। চ' সেইকাৰণে কি হৈছে, আমি যদি ভালকৈ গোটেইখিনি প্ৰিপেয়াৰ কৰি আছোঁ, ভালকৈ যদি গ্ৰামাৰৰ ৰুলছখিনি পঢ়িছোঁ, ভালকৈ যদি চেপ্টাৰ ৰিডিংছ দিছোঁ, আনচাৰ্ছ চাইছোঁ, ইনচাইটছখিনি চাইছোঁ, চামাৰিজখিনি বুজিছোঁ, তেতিয়া কি হৈছে 45 মাৰ্কছটো বহুত ইজিলি আহি গৈছে। দিছ ইজ ওৱান অফ দ্য বিগেষ্ট এডভান্টেজ যিটো তোমালোকৰ টাইমত পাই আছা। চ' মেক চিয়'ৰ যে তোমালোকে বহুত ভালকৈ ইউটিলাইজ কৰা। দেন 2 মাৰ্কছৰ দেৰ উড বি 10 কুৱেশ্যনছ, ঠিক আছে। ইয়াৰ পৰাও আমাৰ 20 মাৰ্কছ আহি আছে। তাৰপাছত আহি গ'ল ছাপ্লিমেণ্টাৰী যোনখন হয়, তাত 4 মাৰ্কছৰ দুটাকৈ কুৱেশ্যন আছে হয়, ইয়াৰ পৰাও আমাৰ 8 মাৰ্কছ আহি আছে। দেন আহি গ'ল 5 মাৰ্কছৰ হ'লে ইউ কেন ডু এন এছে হয়নে, হ'লে এছে চিলেক্ট কৰিব পাৰা, নহ'লে ষ্টৰি চিলেক্ট কৰিব পাৰা, দেৰ উড বি আ গিভেন আউটলাইন হ'ল। ইয়াত আহি গ'ল আমাৰ 5 মাৰ্কছ। দেন নেক্সট আহি গ'ল 3 মাৰ্কছৰ হ'লে ৰিপৰ্ট ৰাইটিং, নহ'লে কি হ'ল, নহ'লে ট্ৰান্সলেশ্যন। ৰিপৰ্ট ৰাইটিঙত কি হ'ব, আমাক গোটেইখিনি ডিটেইলছ দিয়া যাব, তাৰে আমি ৰিপৰ্ট বনাবৰ কাৰণে লাগিব। ট্ৰান্সলেশ্যনত কি হ'ব, হ'লে এটা চেণ্টেঞ্চ আমাক ইংলিছত দিব, তাৰপিছত আমাৰ MIL যোনটো পেপাৰ আছে, হ'লে আছামিজ, নহ'লে হিন্দী, নহ'লে বেংগলী, সেইটোত কনভাৰ্ট কৰিবৰ কাৰণে দিব, নহ'লে অলৰেডি সেইকেইটা লেংগুৱেজত দিব, এণ্ড দে উড আস্ক আছ টু কনভাৰ্ট ইন ইংলিছ, দেট ইজ ট্ৰান্সলেশ্যন। সেইটো আহি গ'ল 3 মাৰ্কছৰ, তোমালোকৰ মতে কৰিবৰ কাৰণে পাৰা। দেন আহি গ'ল দ্য নেক্সট 3 মাৰ্কছ ইজ ছাবষ্টেন্স ৰাইটিং। তাৰপাছত 6 মাৰ্কছৰ কি হয়, 6 মাৰ্কছৰ গ্ৰামাৰ পৰ্শ্যন আহে, ঠিক আছে। ইয়াত আমাৰ কি হয় 90 মাৰ্কছ কভাৰ হৈ যায়, দ্য ৰেষ্ট দেন আমি প্ৰেক্টিকেলৰ পৰা আনো। চ' কি হ'ল, এইটো হ'ল আমাৰ পেটাৰ্ণটো। হায়েষ্ট আমি ক'ত কভাৰ কৰিবৰ কাৰণে পাৰি আছোঁ, য'ত 45টা কুৱেশ্যনছ 1 মাৰ্কৰ, সেইটো কাৰণে আমি থৰ প্ৰিপাৰেশ্যন, থৰ চেপ্টাৰ ৰিডিং, গোটেইখিনি বস্তু বুজি পেলাই কৰিবৰ কাৰণে লাগিব। দেন ইজিলি আহি গ'ল আমাৰ 45 মাৰ্কছ। দেন আহি গ'ল 2 মাৰ্কছৰ যিখিনি কুৱেশ্যনছ আছে, 2 মাৰ্কছৰ যেতিয়া কুৱেশ্যনছ হয়, সেইখিনি আমি বেচিকলি লেন্থটো কিমান ৰাখিম, আমি 3-4 লাইনছ লেন্থ এটা ৰাখিবৰ কাৰণে পাৰোঁ, ঠিক আছে। পেজ ৱাইজ ক'ব গ'লে, পেজ ৱাইজটো কোৱা অলপ ডিফিকাল্ট হৈ যায়, কাৰণ কি হয় চবৰে নিজৰ নিজৰ হেণ্ড ৰাইটিঙৰ ওপৰত কথা, বাট আমি 3-4 লাইন যদি ৰাখোঁ, দেন উই আৰ অন দ্য ছেফ ছাইড। তাৰপিছত যেতিয়া 4 মাৰ্কছৰ আহিলে, 4 মাৰ্কছৰ কেইটা কি হ'ল, দে আৰ ইউজুৱেলি ডেছক্ৰিপটিভ, ঠিক আছে। 4 মাৰ্কছৰ আমাক যেতিয়া কুৱেশ্যন দি আছে,
সেইকেইটা হ'ল ডেছক্ৰিপটিভ চ' উই উইল মেক চিয়'ৰ যে আমি সদায় ইন্ট্ৰডাকশ্যন এটা দি আছোঁ ঠিক আছে আমি ক'ৰ পৰা এইটো কুৱেশ্যন পাইছোঁ এই য'ৰ পৰা আমি কুৱেশ্যনটো পাইছোঁ সেই চেপ্টাৰটো কোনে লিখিছে সেইখিনি বস্তু আমি যদি দি দিওঁ ন আমাৰ ইজিলি 1 মাৰ্ক এটা আহি গ'ল ঠিক আছে তাৰ নেক্সট পৰ্চনত কি আহি গ'ল তাৰ নেক্সট পৰ্চনত আমাৰ যিটো কুৱেশ্যন সুধিছে সেই কুৱেশ্যনটোৰ আমি আনচাৰ দি আছোঁ আৰু লাষ্ট লাইনত কনক্লুজন এটা কনক্লুজন যদি আমি তেনেকুৱাকেও ওলাব নোৱাৰোঁ বা উই ডু নট হেভ এন আইডিয়া ৰিগাৰ্ডিং দ্য কুৱেশ্যন তেতিয়া আমি কি ক'ব কাৰণে পাৰোঁ আমি যিটো আনচাৰ লিখিছোঁ বাছ সৰুকে 2-3 লাইনৰ চামাৰী এটা দি দিলে কি হ'ল আৰামত আমাৰ 2.53 3.5 আমাৰ আহি আছে 4ৰ ভিতৰত ঠিক আছে তাৰপিছত এছে এণ্ড ষ্টৰি ইয়াতো কি হ'ব আমি যদি গ্ৰামাৰ কাৰেক্ট ৰাখোঁ ঠিক আছে এইবিলাক লৈ অলৰেডি ভিডিঅ'জ বনোৱা হৈছে এইকেইটা টপিক লৈ তোমালোকে গৈ পেলাই চাই ল'ব কাৰণে পাৰা যদি এতিয়ালৈকে চোৱা নাইকিয়া চ' তাৰে ৰুলছখিনি আমি যদি ফ'ল' কৰোঁ তেতিয়া কি হ'ব আমি ইজিলি এইখিনি মাৰ্কছ স্ক'ৰ কৰিব কাৰণে পাৰোঁ ঠিক আছে চাব গ'লে ইংলিছ ইজ ভেৰি ইজি বাট এট দ্য ছেইম টাইম কি হ'ব লাগিব সেইটো কাৰণে পঢ়িব লাগিব বুজিব লাগিব উইল হেভ টু হেভ দ্য নলেজ গ্ৰামাৰ ক'ত কেনেকৈ কি এপ্লাই হৈছে সেইখিনি আমি চব জানিবৰ কাৰণে লাগিব ঠিক আছে ইংলিছ পেপাৰ যিহেতু হয় ভুলবিলাকো চোৱা যাব স্পেলিং মিষ্টেক্সখিনিও চোৱা যাব চ' এভৰি টাইম ইউ মেক আ স্পেলিং মিষ্টেক তাত কি হৈ আছে 0.25 মাৰ্কছ কাটি গৈ আছে 4টা স্পেলিং মিষ্টেক হ'লে কি হ'ব আমাৰ 1 মাৰ্ক এটা গৈ আছে ঠিক আছে গ্ৰামাৰ ভুল হ'লে কি হ'ব আমাৰ ইম্প্ৰেশ্যন বেয়া পৰি আছে তাতো আমাৰ আনচাৰত মাৰ্কছখিনি কমি আছে চ' সেইখিনি বস্তু উই উইল হেভ টু বি মাইণ্ডফুল ৱেন উই ৰাইট দ্য আনচাৰ হ'ল এতিয়া আমি চাওঁ যে আমি আনচাৰটো কেনেকৈ লিখোঁ ঠিক আছে আমাক যেতিয়া এটা কুৱেশ্যন দিব চৰি আমাক যেতিয়া এটা কুৱেশ্যন দিব তাৰ আনচাৰটো আমি কেনেকৈ লিখিলে আমাৰ কাৰণে ভাল হয় আমি এতিয়া সেইটো চাওঁ ঠিক আছে চ' এনেই মই এটা কুৱেশ্যন এটা দি দিছোঁ হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডু আফটাৰ হি হেড ৰিচিভড লেঞ্চ'জ লেটাৰ তো আমি যেতিয়া লেঞ্চ'জ লেটাৰ দেখিছোঁ ন উই অলৰেডি ন' যে এইটো কোনটো চেপ্টাৰৰ হয় আ লেটাৰ ফ্ৰম গড হয়নে আ লেটাৰ ফ্ৰম গডৰ পৰা আমাক এই কুৱেশ্যনটো দিছে কুৱেশ্যনটো ছাপ'জ 4 মাৰ্কছৰে ধৰি লওঁ ঠিক আছে কাৰণ 2 মাৰ্কছৰখিনিতো উই ন' দ্য পেটাৰ্ণ 4 মাৰ্কছটো লেটছ ডিছকাছ এবাউট ইট আমি কেনেকৈ লিখিলে ভাল হয় চ' হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডু আফটাৰ হি হেড ৰিচিভ লেঞ্চ'জ লেটাৰ কি কৰে পোষ্ট মাষ্টাৰজনে তেওঁ চাই হয়নে চাই পেলাই পঢ়ি পেলাই হি মেক্স দ্য এফৰ্ট যে পইচাখিনি দিব সেই পেচ'জখিনি দিবৰ কাৰণে লাগে 100 পেচ'জ যিটো লেঞ্চ'ই বিচাৰিছিলে তেওঁ চবৰ পৰা লৈ পেলাই 70 পেচ'জ গোটাই পেলাই দিছিলে হয়নে সেইখিনি আমি আনচাৰ জানো ডেট ইজ কাৰেক্ট ইয়াত আমি ফুল মাৰ্কছ পাই আছোঁ বাট আমি এইটো আনচাৰে কেনেকুৱাকৈ লিখি যাম যিটো দি এক্সামিনাৰে চাই পেলাই ইম্প্ৰেছড হয় চ' ফাৰ্ষ্ট অফ অল আমি যেতিয়া আনচাৰ্ছ লিখি আছোঁ এই আনচাৰ লিখা পেটাৰ্ণটো তোমালোকে চব ছাবজেক্টতে এপ্লাই কৰিবৰ কাৰণে পাৰা যিহেতু ইয়াত কুৱেশ্যন নম্বৰ 1 দিয়া আছে উই উইল বিগিন উইথ আমি এনেই কি লিখোঁ জেনেৰেলি আমি এনেকৈ লিখোঁ আনচাৰ 1 বা 1 আনচাৰ তেনেকৈ লিখোঁ হয়নে দিছ ইজ আ ৰং পেটাৰ্ণ ঠিক আছে আমি কেনেকুৱাকৈ লিখিলে ষ্টেণ্ড আউট কৰিব পাৰোঁ আনচাৰটো কুৱেশ্যন নম্বৰ 1 আণ্ডাৰলাইন ঠিক আছে কাৰণ আমি কিহৰ আনচাৰ দি আছোঁ আমি কুৱেশ্যন 1ৰ আনচাৰ দি আছোঁ আৰু এইটো আমি কি কৰিবৰ কাৰণে পাৰোঁ আমি চব ছাবজেক্টতে লিখিবৰ কাৰণে পাৰোঁ ইউ কেন ইভেন কেৰি দিছ ফৰ দ্য ৰেষ্ট অফ ইয়ৰ ডেছক্ৰিপটিভ এক্সামিনেশ্যনছ অফ ইয়ৰ লাইফ ইম্প্ৰেশ্যনটো সদায় কি হয় ভাল থাকে ঠিক আছে চ' আমি ষ্টাৰ্ট কৰিলোঁ যে আমি আনচাৰটো কুৱেশ্যন নম্বৰ 1 দি আছোঁ অ'কে চ' উই ন' যে এতিয়া আমি আনচাৰটো কেনেকৈ এড্ৰেছ কৰিলে আমাৰ কাৰণে বেটাৰ হয় আমাৰ পেপাৰৰ ইম্প্ৰেশ্যনখন বেটাৰ পৰে চ' এতিয়া আমি আনচাৰটো কেনেকৈ লিখিম ইজ দ্য নেক্সট কুৱেশ্যন ঠিক আছে আমি ডাইৰেক্টলি টপিকটো ষ্টাৰ্ট কৰাতকৈ ইফ উই ষ্টাৰ্ট in the chapter comma inverted comma open a letter from God itu capital F day inverted comma close written by কোনে লিখিছিলে আমি অথৰৰ নামটো দি দিম JL ফ্লুয়েন্স কমা ঠিক আছে আমি এইটো এটা প্যাটাৰ্ন দিব পাৰিলোঁ ইন দ্য চেপ্টাৰ আ লেটাৰ ফ্ৰম গড ৰিটেন বাই GL ফ্লুয়েন্স ইয়াত আমাৰ কি হৈছে কাৰণ চোৱা এতিয়া আমি যেতিয়া চেপ্টাৰ ৱাইজ পঢ়োঁ ছাপ'জ এতিয়া আমি যেতিয়া লেটাৰ ফ্ৰম গড পঢ়িছিলোঁ ঠিক আছে তাত কি হৈছিলে
লেটাৰ ফ্ৰম গড পঢ়িছো, তাৰপিছত উই আৰ গিভেন দ্য কুৱেশ্যনছ, সেইকাৰণে আমি বহুত ইজিলি জানো যে এই কুৱেশ্যনটো কিহৰ হয়, লেটাৰ ফ্ৰম গড চেপ্টাৰটোৰ হয়। বাট যেতিয়া আমাৰ এক্সামিনাৰজনে চাই আছে, তেওঁ নাজানিবৰ কাৰণেও পাৰে, কাৰণ ৰেণ্ডমলি কুৱেশ্যনছবিলাক পুট কৰা হৈছে, হয়নে? এতিয়া চেপ্টাৰ 1 বুলি কুৱেশ্যন নম্বৰ 1 হ'ব, তাৰতো একো মানে নাই, মই এক্সাম্পল দিছোঁ কাৰণে কুৱেশ্যন নম্বৰ 1 দিছোঁ, কুৱেশ্যন নম্বৰ 10ও হ'ব পাৰে বা বেলেগো হ'ব কাৰণে পাৰে, জাষ্ট এন এক্সাম্পল। চ' সেইকাৰণে আমি কি কৰিম, আমি ইয়াত কি কৰিম, সেইকাৰণে আমি এক্সামিনাৰজনক জনাই দিম, ঠিক আছে, যে উই হেভ দিছ নলেজ, যে এই কুৱেশ্যনটো আমাক ক'ৰ পৰা দিয়া গৈছে, লেটাৰ ফ্ৰম গড চেপ্টাৰটোৰ পৰা দিয়া গৈছে, কোনে লিখিছিলে, GL ফ্লুৱেন্সে লিখিছিলে, ঠিক আছে। তেনেকে দিলোঁ, তাৰপিছত আমি কণ্টিনিউ কৰিবৰ কাৰণে পাৰোঁ যে কি হ'ল, ইয়াত সৰুকে আমি ষ্টাৰ্টিঙত, যিহেতু ডেছক্ৰিপটিভ আনচাৰ হয়, ইয়াত আমি সৰুকে ডেছক্ৰিপশ্যন এটা দিলোঁ যে আফটাৰ লেঞ্চোজ ক্ৰপছ ৱেৰ ৰুইনড, সি কি হ'ল, he went to the post office and wrote a letter to God asking for 100 pesos, ঠিক আছে, and the postmaster received the letter, হ'ল। মই এতিয়া জাষ্ট ৰাফ আইডিয়া এটা দিছোঁ, মোৰ the main focus is যে আমি আনচাৰটো কেনেকৈ লিখিব কাৰণে লাগে, ঠিক আছে। চ' আই হোপ তোমালোকে এইটো বুজি পাইছা। চ' প্ৰথমতে আমি চিনাৰিঅ'টো বুজাই দিলোঁ, বুজাই পেলাই কি হ'ল, তাৰপিছত বডি পাৰ্টটো আহিলে, তাত আমি ভালকে দিলোঁ যে এনেকে এনেকে লেঞ্চোৱে লিখি পেলাই দিছিলে, তাক 100 pesos লাগিছিলে, তেতিয়া কি হ'ল, পোষ্ট মাষ্টাৰজনে এই লেটাৰখন পালে, পাই পেলাই হি ডিচাইডেড টু হেল্প হিম, নিজেও পইচা কণ্ট্ৰিবিউট কৰিলে, অফিচৰ মানুহকো ক'লে, এণ্ড দেটছ হাউ কি হ'ল, সিহঁতে 70 pesos কালেক্ট কৰি পেলাই দে চেণ্ট দ্য লেটাৰ বেক টু লেঞ্চো, আৰু তাৰপাছত কি হ'ল, কনক্লুজনটা আমি দি দিলোঁ, ঠিক আছে। চ' দিছ ইজ হাউ ইউ ৰাইট দ্য আনচাৰ। তেতিয়া কি হ'ব, দেখাত এক্সামিনাৰজনেও ভাল পালে যে ঠিক আছে, the student has knowledge, যে ক'ৰ পৰা আমি লিখি আছো, the student knows about it, হ'ল। তাৰপিছত ঠিক তেনেকে ইয়াত মই আৰু এটা কুৱেশ্যন দিছো, why does Walt Whitman feel more at home? এতিয়া ইয়াত জানো আমি জানো যে কোনটো চেপ্টাৰৰ কথা আমাক কৈ আছে, আমাৰতো আইডিয়া নাই, হয়নে? Walt Whitman, he is a writer, he is a poet, কিমান কি লিখিছে, হয়নে? চ' সেইকাৰণে আমি ইয়াত কি কৰিম, ফাৰ্ষ্ট অফ অল we know এতিয়া how to write the answer to question number 2, ঠিক আছে। আমি তেনেকে ষ্টাৰ্ট কৰিলোঁ, তাৰপাছত এতিয়া কোনটো চেপ্টাৰৰ পৰা আহিছে, Walt Whitman feel more at home, ক'ৰ পৰা আহিছে, this comes from the chapter animals, হয়নে? চ' সেইকাৰণে in the poem animals written by Walt Whitman, the writer talks about feeling more at home with animals, ঠিক আছে। আমি এনেকুৱাকে ষ্টাৰ্ট কৰি দিলোঁ, বা আমি আৰু এটা কি কৰিব কাৰণে পাৰোঁ, আৰু এটা way we can write is Walt Whitman in his poem Animals talks about how he feels more at home with animals than with human beings, ঠিক আছে। ইয়াত কি হ'ল, এক্সামিনাৰৰ চকু পৰিলে আৰু better concentration goal, see we are writing the same thing, it's not like যে বেলেগ মানুহে বেলেগ ষ্টুডেণ্টে কিবা এটা বেলেগ লিখি আছে, আমি কিবা বেলেগ লিখি আছো, সেইটো নহয়। যেতিয়া আমাক এনিমেল চেপ্টাৰৰ পৰা কিবা এটা সুধিছে, তেতিয়া আমি এনিমেল চেপ্টাৰৰ আনচাৰে কৈ আছো, যোনটো পাৰ্ট অফ দ্য ষ্টুডেণ্টে, যোনটো পাৰ্ট অফ দ্য ষ্টেটে কিয় নহওক, হয়নে? আমাক যেতিয়া বল পয়েমৰ কথাই সুধি আছে, আমি সেইটোৱে লিখি আছো। বাট দেন এনেকুৱা ধৰণৰ কিছুমান চিম্পল ট্ৰিক্স, যিটোৱে কি কৰিব, আমাৰ আনচাৰটো বঢ়াই দিব, ৰাইজ কৰিব, আৰু সেইটো কাৰণে কি হ'ব, এক্সামিনাৰৰ যোনটো এটেনশ্যন হয়, ইট উড কাম মোৰ টু আৰ আনচাৰ, ঠিক আছে। চ' এনেকুৱা ধৰণৰ কিছুমান বস্তু চালোঁ, আনচাৰটো কেনেকৈ লিখিবৰ কাৰণে লাগে সেইটো আমি গম পালোঁ। তাৰপাছত কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে ছাপ'জ আমাক কিবা পয়েমৰ এক্সেক্ট লাইনছ দি দিলে, হয়নে? সেইটো বস্তু ছাপ'জ এনিমেলছৰে এটা ষ্টেঞ্জা দি দিলে, সেইটো আমি কি কৰিব কাৰণে লাগিব, তাৰ ওপৰত কিছুমান কুৱেশ্যনছ থাকে, হ'ল। তো সেইটোত আমি কি কৰিব কাৰণে লাগিব, তেতিয়া আমি প্ৰথমতে
এইটোতো বাৰু গ'ল, এইটো আগৰ হেৰি আছিলে। তেনেকুৱা আমাক যেতিয়া লাইন বাই লাইন কিবা এটা দিছে তেতিয়া আমাৰ আনসাৰটো কেনেকুৱা হ'ব, these lines have been extracted from the poem Animals written by Walt Whitman. ঠিক আছে, বা the lines have been quoted from, তেনেকেও আমি লিখিব কাৰণে পাৰো। আৰু এটা বস্তু আমি মন কৰিম, এটা মই যেতিয়া ইন্ট্ৰোডাকশনটো দিছো ন, we will always make sure যে আমাৰ আনসাৰটো তিনটা পাৰ্টত চেঞ্জ হৈ আছে when it is a descriptive answer। ঠিক আছে, ইন্ট্ৰোডাকশন, তাৰপিছত আহি গ'ল বডি, আৰু তাৰপাছত আহি গ'ল কনক্লুজন। ঠিক আছে, কাৰণ কি আমি যদি একেলগে গোটেইখিনি লিখি দিওঁ ন, ইট লুকস ভেৰি ক্ৰাউডেড। ঠিক আছে, চ' এতিয়া আমি যদি এক্সামিনাৰৰ পাৰ্সপেক্টিভৰ পৰা ভাবো, ইমানখিনি তেওঁ চাই আছে, তাৰ ওপৰত ইমান ক্ৰাউডেড হলে সেই ইম্প্ৰেশনটো নাইকিয়া হৈ যায় বা চাবলৈ মন নোযোৱা হয়। কাৰণ আমি এক্সামিনাৰৰ পাৰ্সপেক্টিভৰ পৰাও ভাবিব লাগিব, হি হেজ বিন লুকিং এট আ লট অফ কপিজ। ঠিক আছে, এণ্ড দেৰ কেন বি চ' মেনি ৰিজনছ। এজন মানুহে গোটেই দিন কপি চাই, your copy can be the last copy যে এক্সামিনাৰজনে চাই আছে, he is already tired। ঠিক আছে, he might be having a bad day, তাৰপিছত আহি পেলাই ফাৰ্ষ্ট কপিখন ওলাইছে তোমাৰ কপি, there can be so many reasons। so সেইকাৰণে আমি প্ৰত্যেক চাইডৰ পৰা we have to be careful। ঠিক আছে, so এতিয়া আমি আনসাৰ্ছখিনি কেনেকৈ লিখিলো, we have covered that। I hope তোমালোকৰ এইখিনি ক্লিয়াৰ হৈছে। অ'কে, চ' এতিয়া আমি আনসাৰ্ছখিনি কেনেকৈ লিখিব লাগে আমি সেইখিনি ডিছকাছ কৰিলোঁ। এতিয়া আমি ডিছকাছ কৰিম যে আমি আমাৰ আনসাৰ শ্বীটটো কেনেকৈ ৰাখিবৰ কাৰণে লাগে। চ' ফাৰ্ষ্ট অফ অল আমাক A4 সাইজ পেপাৰ এখন দিয়া যাব য'ত মাৰ্জিনছ নাথাকে। আমি মাৰ্জিনটো নিজে কৰিব লাগিব, এণ্ড উই শুড ডু দ্য মাৰ্জিন। ইম্প্ৰেশ্যনৰ কাৰণে ভাল, আমাৰ আনসাৰ লিখিবৰ কাৰণে ভাল। ঠিক আছে, চ' মাৰ্জিনছ কৰিবৰ কাৰণে নাপাহৰিবা তোমালোকে। প্লাছ আমি ইউজুৱেলি মাৰ্জিনবিলাক কেনেকৈ কৰোঁ, মই প্ৰপাৰ লাইনছ ড্ৰ কৰিব নোৱাৰোঁ, চ' ডোণ্ট মাইণ্ড এবাউট ইট, বাট আমি ইউজুৱেলি সদায় এইটো মাৰ্জিন ড্ৰ কৰোঁ, হয়নে? বাট আমি যেতিয়া এনেকুৱা ধৰণৰ এক্সামছ লিখি আছোঁ, উই উইল মেক শ্যোৰ যে আমি চাৰি পিনে মাৰ্জিন দি আছোঁ। এতিয়া কিয় মই সেইটো কৈ আছোঁ, ফাৰ্ষ্ট অফ অল স্পেচিংছখিনি কথা কওঁ। এনেকুৱা নহয় যে গোটেই পেজটো আমি মাৰ্জিনেৰে কভাৰ কৰি পেলাই আমাৰ তাত লিখিবৰ কাৰণে স্পেচো নাই, সেইটোতো বেয়া ইম্প্ৰেশ্যন পৰে। ঠিক আছে, আমি কি কৰিম, তলৰ পিনে আমি যদি 0.5 বা 1 চেণ্টিমিটাৰ মান ৰাখিলোঁ, ইপিনেও 0.5 বা 1 চেণ্টিমিটাৰ মান ৰাখিলোঁ, ইপিনে 2 চেণ্টিমিটাৰ ৰাখিব পাৰোঁ, ইপিনে 1.5 চেণ্টিমিটাৰ। ঠিক আছে, ইপিনেও 1.5 চেণ্টিমিটাৰ বা 2 চেণ্টিমিটাৰ আমি ৰাখিবৰ কাৰণে পাৰোঁ। ঠিক আছে, এইটো চাইডে ইউজুৱেলি মই কম কিয় কৈছোঁ, এইখন ইংলিছ পেপাৰ হয়, ইয়াত ৰাফ ৱৰ্ক নাই। বাট আমি যদি মেথছ বা এডভান্স মেথছ কৰি আছোঁ, তেতিয়া কি হ'ব, উই উইল নিড মোৰ স্পেচ। চ' সেইটো তোমালোকে নিজৰ কাৰণে ৰাফ মাৰ্জিন এটা বনাই ল'বা। চ' নাও লেট মি টেল ইউ যে আমি মাৰ্জিনছ চাৰি পিনৰ পৰা কিয় কৰিব কাৰণে লাগে। চ' ফাৰ্ষ্ট অফ অল উই ন' যে মেট্ৰিক এক্সাম হয়, হয়নে? ছেকেণ্ড উই ন' যে আমাৰ আনচাৰ শ্বীটছ আমি যোনটো জেগাৰ পৰা এক্সাম দি আছোঁ তাৰ পৰা চেক কৰা নাযায়। ইট উইল গ' টু আ ডিফাৰেণ্ট প্লেচ, হয়নে? বেলেগ এখন ডিষ্ট্ৰিক্টত যাব। চ' কি হ'ব, পেপাৰ হয়, গোটেইগাল আনচাৰ শ্বীট বান্ধি পেলাই নিব। there will be stacks of answer sheet, হয়নে? কেনেকুৱা কণ্ডিশ্যনত ক'ত কি গৈ আছে, we do not have an idea about it। চ' যেতিয়া সেই ৰছীটো দি বান্ধি আছে, পেপাৰে হয় ন, there can be chances যে কি হয়, ক্ৰাম্বল হৈ যায়, বা যেতিয়া পেপাৰটো বান্ধি দিয়া যায়, পেপাৰটো ছিগি যাব পাৰে। কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে yours is the first answer sheet, yours is the last answer sheet, হয়নে? তেনেকুৱা সময়ত কি হয়, টিয়াৰ আপৰ চান্সেছবিলাক বেছি থাকে। চ' আমি যদি কি কৰোঁ, মাৰ্জিনছ গোটেইখিনি নিদিওঁ, চাৰি পিনে যদি মাৰ্জিনছ নিদিওঁ, আৰু আমি যদি তেনেকৈ আনচাৰ্ছবিলাক লিখোঁ, তে কি হ'ব, যদি ইপিনৰ পৰা টিয়াৰ আপ হৈ গৈছে, আমাৰ আনচাৰ্ছটো নাইকিয়া হৈ যাবনে? যদি ইপিনৰ পৰা টিয়াৰ আপ হৈছে, আমাৰ আনচাৰ নাইকিয়া হ'ব। চেম গোজ লাইক দিছ, হয়নে? সেইকাৰণে কি হয়, আমি যদি এনেকৈ ফুলকৈ মাৰ্জিন দি কভাৰ কৰি দিওঁ, উই আৰ অন দ্য ছেফ ছাইড, যে এইখিনি পেজেছ যদি ছিঙিছেও ষ্টিল কি হৈ আছে, আমাৰ আনচাৰ্ছখিনি কাট খাই যোৱা নাই। চ' সেইকাৰণে আমি কি কৰিম, আমি সদায় চাৰি পিনৰ পৰা মাৰ্জিন দিম, দেট ইজ গুড ফৰ আছ। আৰু ইপিনে সদায় অকণ বেছি কিয় ৰাখিম, কাৰণ ইয়াত কি হয়, দিছ ছাইড উইল বি ষ্টেপলড আপ, হয়নে? এতিয়া শখন কপি চেক কৰি পেলাই এজন এক্সামিনাৰৰ ধৈৰ্য নাথাকে যে তেওঁ ভালকৈ ফ'ল্ড কৰিব, চাব, এণ্ড দেন হিল লুক এট ইয়ৰ আনচাৰ।
ঠিক আছে আমি চব পিনৰ পৰা ভাবিবৰ কাৰণে লাগিব আমি এক্সামিনাৰ পাৰ্চপেক্টিভৰ পৰা ভাবিব লাগিব আমি নিজৰ কাৰণেও ভাবিবৰ কাৰণে লাগিব চ' সেইকাৰণে আমি কি কৰিম ভালকে যদি আমি মাৰ্জিন হেৰি কৰি দিলোঁ দ্য ৰিজন ইজ দ্য ছেইম ইয়াত কি হৈ আছে আমাৰ আনচাৰ্ছখিনি ঢাকি যোৱাৰ তেনেকুৱা একো প্ৰবেবিলিটি নাইকিয়া এভৰিথিং উইড বি ভিজিবল চ' সেইকাৰণে আমি কি কৰিম আমি ফুল মাৰ্জিনছ মেইনটেইন কৰিম ঠিক আছে আৰু কিছুমান ৰিজনছৰ কাৰণে আমি কিছুমান বহুত চিলি ৰিজনছৰ কাৰণে আমি মাৰ্কছবিলাক লুজ কৰোঁ হয়নে মেথছততো বহুত হয় সদায় গ্ৰামাৰতো ইটছ দ্য ছেইম আমি যদি ৰুলছখিনি ভালকৈ মনত নাৰাখোঁ কাৰণ মই আগৰ ভিডিঅ'জতো কৈছোঁ এইটো কথা গ্ৰামাৰ এণ্ড মেথছ অলমষ্ট চিমিলাৰ হয় দুইটাতে প্ৰেক্টিচ লাগে ঠিক আছে চ' সেইকাৰণে আমি কি কৰিম চিলি মিষ্টেক্সখিনি নকৰিবৰ কাৰণে হোৱাট আৰ দ্য থিংছ ডেট উই শুড ডু কাৰণ এনেকুৱাতো নহয় যে আমি চিলি মিষ্টেক্সখিনি জানি বুজিবলৈ কৰোঁ দ্য ফাৰ্ষ্ট থিং ইজ ডেট কেতিয়াবা কি হয় আমি যেতিয়া কিবা চিমিলাৰ পেটাৰ্ণ অফ কুৱেশ্যন দেখোঁ ন উই গেট এক্সাইটেড যে এইটোতো পঢ়ি আহিছিলোঁ এইটোতো কৰি পেলাই আহিছিলোঁ চ' তেনেকুৱা ক্ষেত্ৰত কি হয় চান্সেছ টু মেক আ চিলি মিষ্টেক গেটছ মোৰ চ' সেইকাৰণে যিমানেই পেপাৰখন ইজি কিয় নহওক যিমানেই বস্তুখিনি জানা কিয় নালাগক টেক আ মুমেণ্ট টেক আ ডিপ ব্ৰেথ আৰু প্ৰপাৰলি কুৱেশ্যনটো পঢ়ি দেন ডু দ্য আনচাৰ ঠিক আছে প্ৰথমতে এইটো হ'ল দেন ছেকেণ্ড ইজ ডেট কিছুমানে বহুত লাইক ইউ ন' দেৰ আৰ পিপল যোনে গোটেই ৰাতি পঢ়িলে নুশুই পেলাই এক্সাম দিলে ট্ৰাষ্ট মি দিছ ইজ অলছ' আনাডাৰ ৰিজন যিটো কাৰণে আমাৰ চিলি মিষ্টেক্স হয় আৱাৰ ব্ৰেইন নিডছ ৰেষ্ট ঠিক আছে আমি প্ৰপাৰ ৰেষ্ট পালেহে হ'ব চি নাৰ্ভাছনেছৰ কাৰণে এনেকুৱা হয় যে ইটছ ভেৰি কমন যে আমি ভাবোঁ যে নাই কৰি লওঁ এক ৰাতি টোপনি ক্ষতি হ'ব তেনেকুৱা কথা বাট আগৰ প্ৰিপেৰেশ্যনছখিনি কথা নকওঁ চবৰে নিজৰ নিজৰ পঢ়া পেটাৰ্ণ থাকে কিছুমানে ৰাতিপুৱা পাৰে কিছুমানে ৰাতি পাৰে বাট এট দ্য ছেইম টাইম কি হৈ আছে আমি যেতিয়া এইটো পইণ্ট অফ টাইমত আহি পাইছোঁ যেতিয়া উই হেভ লেছ দেন 15 days ফৰ আৱাৰ এক্সাম এইটো সময়ত ইটছ টাইম ডেট উই প্ৰায়ৰিটাইজ আৱাৰ ৰেষ্ট উই প্ৰায়ৰিটাইজ আৱাৰ শ্লিপ ঠিক আছে কাৰণ এইটো কৰিলেও নহ'ব যে কালিলৈকে আমি একদম ৰাতি গোটেই ৰাতি পঢ়ি পেলাই হেৰি কৰি প্ৰিপেৰেশ্যনছখিনি কৰি আছোঁ আৰু এক্সামৰ দিনা ভাবিলোঁ যে 10টা বজাত শুম টোপনি আহি যাব নহ'ব কাৰণ কিয় আমাৰ অলৰেডি উই আৰ হেবিচুৱেটেড টু দ্য লেট শ্লিপিং পেটাৰ্ণ চ' সেইকাৰণে হোৱাট উই উড ট্ৰাই টু ডু ইজ 10 days বিফৰ দ্য এক্সাম আমি নিজকে ৰিলেক্সেশ্যন মোড এটাত লৈ যাম ঠিক আছে কাৰণ এট দিছ পইণ্ট মই যেনেকৈ ক'লোঁ মই এইটোৱে মানিম যে আমাৰ প্ৰিপেৰেশ্যন কমপ্লিট হৈছে আমি ৰিভিজন ফেজত আছোঁ চ' সেইকাৰণে আমি কি কৰিম উই উইল টেক আৱাৰ চেল্ফ টু দিছ ৰিলেক্সিং মোড 10 days বিফৰ দ্য এক্সাম ভালকৈ আমি খাই আছোঁ ঠিক আছে ঘৰৰ খানা খাই পেলাই মেইনটেইন কৰি আছোঁ কাৰণ এট দিছ পইণ্ট উই কেন নট ৰিস্ক আ হেল্থ ইছ্যু যিকোনো ৰিলেটেড কিয় নহওক চ' সেইকাৰণে আমি প্ৰপাৰ লাইট ঘৰত খানা খাই আছোঁ নিজকে ৰিলেক্স ৰাখি আছোঁ প্ৰপাৰ আমি সোনকালে হৈ আছোঁ উই আৰ ট্ৰাইং টু মেইনটেইন আ 7 hours sleep ঠিক আছে আৰু চাইণ্টিফিকেলি ইফ উই লুক এট ইট এটা হিউমেন ব্ৰেইনৰ কণ্টিনিউৱাছলি দে কেন পে এটেনশ্যন ফৰ 40 minutes এটেনশ্যন স্পেনটো আমাৰ 40 minutes হয় ঠিক আছে চ' আমি পঢ়ি আছোঁ প্ৰিপেৰেশ্যন কৰি আছোঁ এণ্ড এট দ্য ছেইম টাইম উই আৰ টেকিং প্ৰপাৰ এমাউণ্ট অফ ব্ৰেকছ 1 ঘণ্টামান পঢ়িলোঁ 1.5 ঘণ্টামান পঢ়িলোঁ তাৰপিছত আমি যদি 10-15 minutes ব্ৰেক এটা ল'লোঁ ৱাক এটাত গ'লোঁ সৰুকৈ ৱাক কৰিলোঁ জাষ্ট ফেমিলিৰ লগত বহিলোঁ তেনেকুৱা ধৰণৰ থিংছ উই কেন ডু এণ্ড কিপ আৱাৰ হেডছ লাইট হেডেড ঠিক আছে এইটো পইণ্টত আমাৰ প্ৰিপেৰেশ্যন যিমান ইম্পৰ্টেণ্ট আমাৰ ফিজিকেল হেল্থত কেয়াৰ কৰাও ইমান ইম্পৰ্টেণ্ট হয় আৰু আমাৰ শ্লিপিং পেটাৰ্ণটোত প্ৰায়ৰিটাইজ কৰা বহুত ইম্পৰ্টেণ্ট হয় সেই তেনেকুৱা ধৰণৰ সেই গোটেইখিনি পেটাৰ্ণ আমি যদি মেইনটেইন কৰিব পাৰিছোঁ অল টুগেডাৰ চান্সেছ অফ মেকিং আ চিলি মিষ্টেক উড বি ভেৰি লেছ ঠিক আছে চ' আজি ইমানখিনি কভাৰ কৰিলোঁ কেনেকৈ আমাৰ পেপাৰখন লিখিব মেলিবৰ কাৰণে লাগে আমাৰ পেপাৰটো কেনেকৈ ফ'ল্ড কৰিবৰ কাৰণে লাগে বা মাৰ্জিনছ কেনেকুৱা হ'ব পাৰে মাৰ্জিনছৰ লগত ইফ পচিবল যদি ইফ টাইম পাৰ্মিটছ পেপাৰটো ফ'ল্ডো কৰি দিব ঠিক আছে চ' আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ আই হোপ তোমালোকে বুজি পাইছা দ্য ভেৰি বেচিক্স অফ ৰাইটিং দিছ কাইণ্ড অফ এক্সামিনেশ্যনছ কিবা ডাউটছ বা কনফিউজন থাকিলে লিভ আ কমেণ্ট ইংলিছ ৰিলেটেড কিবা ডাউটছ কনফিউজন এণ্ড এনি কুৱেশ্যন ফিল ফ্ৰী টু লিভ আ কমেণ্ট ঠিক আছে বাকী অল দ্য ভেৰি বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামিনেশ্যনছ ভালকৈ দিবা বি ৰিলেক্সড কাৰণ কেতিয়াবা কি হয় আমি যেতিয়া নাৰ্ভাছ থাকোঁ তেতিয়া আমি উই মেক মিষ্টেক্স চ' ট্ৰাই টু বি এজ ৰিলেক্সড এজ ইউ কেন নিজৰ প্ৰিপেৰেশ্যনৰ ওপৰত বিশ্বাস ৰাখিবা এভৰিথিং উড বি গুড থেংক ইউ